বহু প্ৰতীক্ষিত এনআৰচিৰ পূৰ্ণাংগ খচৰা প্ৰকাশ হ'ল। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰাত অন্তৰ্ভুক্ত নহ'ল 40,07,707 জনৰ নাম। ইয়াৰ পিছতেই বিভিন্ন মহলত সৃষ্টি হৈছে বিভিন্ন প্ৰতিক্ৰিয়াৰ। এনআৰচিত অন্তৰ্ভুক্ত নহ'ল বহু থলুৱাৰ নাম। ভূমিপুত্ৰৰ নামো এনআৰচিৰ পৰা বাদ পৰাৰ অভিযোগ। মঙলবাৰে দুখনকৈ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰথমে এই অভিযোগ উত্থাপন কৰে। 1857 চনৰ চিপাহী বিদ্ৰোহত জড়িত বাহাদুৰ গাঁওবুঢ়াৰ পৰিণাতিৰ নাম নাই এনআৰচিত। প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালৰ লোকৰো নাম নাই এনআৰচিত। প্ৰাক্তন বিধায়ক গৌৰী শংকৰ ৰয়ৰ পৰিয়ালৰ নাম নাই। মুক্তিযোদ্ধাৰ পৰিয়ালো বাদ পৰিল এনআৰচিৰ খচৰাত। আমাৰ বহু দেশৰ নাগৰিকৰ নামো এই চূড়ান্ত খচৰাত নোসোমালে। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিলে 1857 চনৰ চিপাহী বিদ্ৰোহৰ কথা আমি সকলোৱে জানো। এই চিপাহী বিদ্ৰোহৰ এজন যোৰহাটত সেই বাহাদুৰ গাঁওবুঢ়াৰ পৰিণাতিৰ নামো এই এনআৰচিৰ দ্বিতীয় খচৰাটো নুঠিলে। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ নাতিৰ কথা আমি গম পাওঁ। ঠিক তেনেকৈ কাছাৰৰ এজন কংগ্ৰেছৰ বিধায়ক আছিল গৌৰী শংকৰ ৰয়। তেখেতৰ পুতেকৰ নাম আহিছে, কিন্তু তেখেতৰ নাতি সঞ্জীৱন ৰায়, তেওঁৰ নাম অহা নাই। আমাৰ বিধায়ক গোৱালপাৰাৰ ৰছিদ আলমৰ পৰিবাৰৰ পিতৃৰ নাম 1951 চনৰ এনআৰচিত আছে, আৰু সেই গতিকে তেওঁৰ পৰিবাৰৰ নামটো পিতৃৰ ফালৰ পৰা যি লিগেচি দিয়া হৈছিল 51 চনৰ লিগেচি ভিত্তিত আহিব লগা আছিল, সেই নাম নাহিলে। আৰু ঠিক তেনেকৈ বহু লোকৰ নাম ক'ব পাৰিম মই। কেৱল ইমানেই নহয়, এইবাৰ আপোনাৰ চকু কপালত উঠিব। অসম চুক্তিত স্বাক্ষৰকাৰী ব্যক্তিৰো নাম নাই এনআৰচিত। এনআৰচিত নাম নোসোমাল ধ্ৰুৱজ্যোতি শৰ্মাৰ। শৰ্মা অসম আন্দোলন সংগ্ৰামী মঞ্চৰো আহ্বায়ক। অসম আন্দোলনত এই কৰি পেলাই আমি আজিও আঞ্চলিকতাবাদ কৰি আছোঁ, আৰু আমাৰ বেছ কৰি পেলাই আমাৰ 71 চনৰ একৰ্ডৰ বেছ কৰিয়ে আজি এনআৰচি গঢ়ি উঠিছে। চ' নেচাৰেলি উই শুড কোঅপাৰেট। চ' একৰ্ডিংলি মই সেইখন তাৰ পৰা কাগজ কৰি থকা যোৱাকালি যেতিয়া 30 তাৰিখ হ'ল, 30 তাৰিখে ৰাতিপুৱা মানে দুপৰীয়াৰ ভাগত যে ঠিক আছে, তাৰপিছতো আশা কৰিছে আহিব পাৰে নেকি, যে এইটো এটা আপডেট হৈ আছে বুলি ক'লে, যে আপডেট হওঁতে হয়তো লেট হৈছে। কিন্তু ফাইনেলি মই চালোঁ যে মোৰ কোনো এজনৰ নাম নাই মোৰ পৰিয়ালৰ। গতিকে মোৰ 5 জন। নাই, আগতে আপোনালোকে প্ৰেছ কনফাৰেন্সত শুনিলে যে 40 লাখ কিমান বিদেশী এতিয়া ওলালে বুলি ক'লে, তাতে হয়তো মোৰ 5 জনৰ তাৰে বিদেশীৰ ভিতৰত পেলাব খুজিছে নেকি কোনোবাই, সেইটোৱে কথা। আৰু আশা কৰিছোঁ যে 99% চিনচিয়াৰলি কাম হৈছে, 2-1% এনেকুৱা কাম কৰিছে যাৰ কাৰণে আজি মোৰ লিগেচি ডাটা থকাৰ পিছতো এই অৱস্থা হৈছে। এওঁ শিৱসাগৰৰ আজাদ আলম, শিৱসাগৰ জিলাৰ উপ পৌৰপতি তথা বিজেপিৰ সক্ৰিয় সদস্য। আহোম ৰজাৰ দিনৰ পৰা এওঁৰ উপৰি পুৰুষ শিৱসাগৰত বসবাস কৰি অহাৰ পিছতো পৰিয়ালৰ এজনো ব্যক্তিৰ নাম নোসোমাল এনআৰচিত। আহোমৰ ৰাজত্ব কালৰ পৰা মোৰ পৰিয়ালৰ মানে লোকসকল ইয়াত, তাৰ পূৰ্বেই ইয়াত বসবাস কৰি আহিছে। গতিকে আমি যে এনআৰচিত নামটো অহা নাই সেইটো কাৰণে মোৰ চিন্তিত নহয়। এইটো কাৰণে কিবা কাৰণত থাকি গৈছে, প্ৰথম খচৰাত নামটো নাহিলে, তাৰপিছতো নাই অহা। আমি সেইটো কাৰণে চিন্তিত নহয়। সেইটো কাৰণে আমিতো স্থায়ী হয়, আমাৰ নহা কোনো প্ৰশ্ন নাহে। কেৱল বাংলাদেশী নহয়, এনেদৰেই এতিয়া বহু খিলঞ্জীয়াৰ নামো অন্তৰ্ভুক্ত নহ'ল এনআৰচিৰ পূৰ্ণাংগ খচৰাত। এনআৰচি কৰ্তৃপক্ষই এতিয়া এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত কেনেধৰণে আগবাঢ়িব সেয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।